প্ৰধান জলেশ্বৰ সমষ্টিত সুৰে সুৰে খহিছে কংগ্ৰেছ AIUDFৰ ভেটি হয় চাওক বিগত দিনত যদি আমাৰ এই অঞ্চলত অগপ দলৰ এটা ভেটি কমজোৰি আছিল বৰ্তমান দিনত কিন্তু অগপ দলৰ এটা ভেটি বহুত শক্তিশালী হৈছে আপোনালোকে চালে মহিলা যেতিয়ালৈকে ওলাই নাহিব এতিয়ালৈকে কিন্তু কোনো ৰাজনীতিক সফল হ'ব নোৱাৰিব কংগ্ৰেছ AIUDF দলৰ কৰ্মীসকলৰ মাজত দল ত্যাগৰ জোৱাৰ অতুল বৰা জিন্দাবাদ 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 কেশৱন্ত জিন্দাবাদ 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 জাভেদ ইছলাম জিন্দাবাদ 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 পৰেশ বৈশ্য জিন্দাবাদ 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 জলেশ্বৰ সমষ্টিত কংগ্ৰেছ AIUDF দলত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে পুৰুষৰ সমানে মহিলাসকলে দল ত্যাগ কৰি যোগদান কৰিছে অগপ দলত কংগ্ৰেছ ইউডিএফ আগতে আছিল মানে আমিও আছিলো কিন্তু আমাৰ ৰাইজে আমি এতিয়া বুজি পাইছো যে হিয়তে কিছু কৰিব নোৱাৰে 15 বছৰ কংগ্ৰেছে শাসন চলাইছিল কিন্তু শাসন চলাৰ পাছত কংগ্ৰেছে মানে কিছু কৰিব পৰা নাই আৰু তেওঁলোকে বহুত কাম পেন্ডিং কৰি থৈছে এতিয়া আমাৰ সাধাৰণ ৰাইজে আৰু আমাৰ সংখ্যালঘু ৰাইজেও বুজি পাইছে বুজি পোৱাত এতিয়া আমাৰ সংখ্যালঘু ৰাইজে আৰু ইউডিএফ কংগ্ৰেছ কৰি নাথাকে এতিয়া অগপক জিকাবই জাভেদ ইছলামক জিকাবই আমাৰ জাভেদ ইছলাম MP হবই আৰু জলেশ্বৰৰ পৰা বহুত মানে যদি 100ৰ ভিতৰত 99% ভোট জাভেদ ইছলাম সমষ্টিৰ চাপাইমাৰীত অনুষ্ঠিত অগপ দলৰ ভাৰতীয় সংগঠন কৃষক পৰিষদৰ এখন সভাত জলেশ্বৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ মহিলাই একেলগে কংগ্ৰেছ AIUDFৰ প্ৰতি মুখভংগ হৈ অগপ দলত যোগদান কৰে জলেশ্বৰ সমষ্টিৰ কৃষক পৰিষদৰ সভাপতি জিয়াউৰ ৰহমানৰ নেতৃত্বত অনুষ্ঠিত সভাত যোগদান কৰা শতাধিক পুৰুষ মহিলাই সভাখনত অতুল বৰা জিন্দাবাদ কেশৱ মহন্ত জিন্দাবাদ জাভেদ ইছলাম জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে জিন্দাবাদ অতুল বৰা জিন্দাবাদ 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 ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ পৰেশ বৈশ্য জিন্দাবাদ বৰ্তমান অগপ দলত মহিলাই বেছি সংখ্যা আহিছে আমি আমাৰ আজি চিমলাবাৰী আঞ্চলিকৰ দুটা কমিটি গঠন কৰিলোঁ আগন্তুক নিৰ্বাচন আমাৰ ইয়াতে ঘোষণা হৈছে মে মাহৰ 7 তাৰিখত আমি এবাৰ আশাবাদী আমি এবাৰ জাভেদ ইছলাম ডাঙৰীয়াক জয়লাভ কৰিব পাৰিম সংখ্যালঘু লোকক তো কংগ্ৰেছ আজি দেশ স্বাধীন হোৱাৰ পিছৰ পৰাই কিবা ধোকা দি আহিছে বুলি এতিয়া 15 বছৰ পৰা বদৰুদ্দিন সাহেব ইউডিএফ কৰি NRCৰ নামত যিবিলাক ধোকা কৰিলে কৰি ডি ভোটাৰৰ নামত যেটো কেছ কৰিলে হাইকোৰ্টত এই কেছটো কিন্তু ইতিমধ্যে বদৰুদ্দিন সাহেবে উদ্ৰ কৰিছে এইটো হয়তো মানুহবিলাক নাজানে কিন্তু আমি জানো উদ্ৰ কৰিছে এতিয়া তাৰ খেল নাই যে ডি ভোটাৰ লীগ ৰাইজৰ মাজত কেনেকৈ আহিব 15 বছৰৰ পৰা 150 কোটি টকা আহিছে আমাৰ এই অঞ্চলৰ কাৰণে বদৰুদ্দিন সাহেবে কি কৰিছে যেতিয়া এতিয়া বয়সস্থ মানুহ হৈছে তাৰ বয়স নাই তাক ধৰি লৈ যাব লাগে এতিয়া যুৱক আহিলে কিন্তু আমি ডেভেলপ হ'ম বুলি ভাবি আছো তেওঁক আমি 15 বছৰ চালো তেওঁ কিন্তু একো কৰিব পৰা নাই আমাৰ অঞ্চল এই এনেকাই আছে যেহেতু আমাৰ ৰুলিং চৰকাৰ আছে যদি আমি জাভেদ ইছলামক এই অঞ্চলৰ মানুহ যদি বিপুল ভোটে জয় কৰিব পাৰো তেতিয়া আমি ভাবো যেহেতু বহুত চাওক শিক্ষিত ল'ৰা ছোৱালী আমাৰ অঞ্চলত আছে কিন্তু চাকৰি নাই আজি যদি জাভেদ ইছলাম হয় নিশ্চয় এটা হলো কিবা পাব বুলি আমি আশা কৰো এই কাৰণে মই সকলো ৰাইজক কম এই চেলনৰ মাধ্যমে আপোনালোকে আহিছে যাতে এবাৰ জাভেদ ইছলামক ভোটটো দিয়ে ভোট জাভেদ ইছলাম পালে কিন্তু আমি আশাবাদী যে বহুতখিনি ডেভেলপ হ'ব আমাৰ অঞ্চলত উল্লেখযোগ্য যে সংখ্যালঘু প্ৰধান জলেশ্বৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ উত্থান হোৱা পৰিলক্ষিত হৈছে